Audio Jungle. 2025 বহুত ভাল ভাল মুভি আহিল আমি বহুত ভাল ভাল মুভি চাবলৈ পালোঁ আৰু সেই গোটেইবোৰটো যদিও চাইছোঁ বা যোনবিলাক আমাৰ এৰি গৈছে সেইবিলাক বাদ দি কিনে আমি এখন লিষ্ট বনাইছোঁ যোনকেইখন আপোনালোকে চাব পাৰে নিউ ইয়েৰ বুলি যিহেতু এতিয়া মুভিবিলাক হলৰ পৰা অলৰেডি নামি গ'ল আৰু আপোনালোকে OTT নাইবা ডাউনলোড কৰিও চাব পাৰে ইণ্টাৰনেটৰ শক্তিৰ ব্যৱহাৰ কৰি কিনে এতিয়া লিষ্টখন আমাৰ মতেহে বনাইছোঁ আপোনালোকৰ মতে ভুলো হ'ব পাৰে আপোনালোকে মানে এইটো সবৰে একৰ্ডিং টু নিজৰ নিজৰ পইণ্ট অফ ভিউ দি আমি জাষ্ট আমাৰ পইণ্ট অফ ভিউ দি আমি কোন কেইখনক আমি আলোচনা কৰি কিনে টপ 10ত থাকিব লাগে বুলি ভাবোঁ অকল বলিউড মুভি বুলি নহয় অল পেন ইণ্ডিয়া মুভিজ তো তাৰে ভিতৰত মানে আমি সেনেকৈ আমি 10টা এটা কেটেগৰী লৈ কিনে বনাইছোঁ মানে মুভি কেইখন মানে অকল ষ্টৰি ৱাইজ নহয় লগতে বক্স অফিচ কালেকশ্যন লৈ কিনেও আমি চাই কিনে বনাইছোঁ গোটেইখিনি ধৰি কিনে বনোৱা হৈছে তো নমস্কাৰ এভৰিৱান ৱেলকাম বেক টু ইয়ৰ ইউটিউব চেনেল চাই উইথ চিনেমা আহক আমি সেই টপ 10 মুভি 10খনৰ কথা পাতিম 10 নম্বৰত আছে এমেজন প্ৰাইমত ৰিলিজ হোৱা ডাইৰেক্টলি অভিষেক বেনাৰ্জী ষ্টলেন ইয়েছ ওৱান অফ দ্য মষ্ট ক্ৰিটিকেলি এক্লেইম মুভি তেখেতৰ নিজৰ এক্টিঙৰ বলত যোনখন এখন মুভি বেছি ডিউৰেশ্যন নহয় 1 ঘণ্টা 40 মিনিটৰ মুভি বহুত চিৰিয়াছ মুভি হয় চবে চাব পাৰে এইখন এমেজনৰ আছে এক্টিঙৰ পিক বুলি যোনটো কোৱা যায় সেইখন আপোনালোকে যদি এক্টিং চাবৰ মন এইখন মুভি বিচাৰি পাব 9 নম্বৰত আমি ৰাখিছোঁ নিজৰ ফালৰ পৰা 11 এইখন এখন তামিল মুভি হয় এইখন চাব পাৰে এইখন ছাছপেন্স থ্ৰিলাৰ হয় মুভিখন আৰু এইখন বহুত মানুহে ভাল পাইছে এইখন মুভি চাই কিনে লাষ্টত যোনটো এটা মাইণ্ড বেণ্ডিং টুইষ্ট থাকে আমি যোনটো মুভিত মানে ইউজুৱেলি আজিকালি মানুহে বিচাৰে যে এটা মাথা নষ্ট কৰি দিব পৰা টুইষ্ট বা যোনটো স্ক্ৰিপ্ট ৰাইটিং হওক বা যোনটো মানে ছাছপেন্সত ৰখা সেইটো হয় তো সেইটো হিচাপত এইখন এখন মাষ্ট ৱাটচ মানে 2025 মুভি আপোনালোকে মানে ছেটিছফাইড নোহোৱাকৈ থাকিবই নোৱাৰি মুভি চাই কিনে তো ইয়াৰ পিছত আমি আহিম OTT প্লেটফৰ্মটো কৈ দে এবাৰ OTT এইখন নেটফ্লিক্সত পাব নেক্সট আছে আমাৰ চু ফ্ৰম চ' এইখন এখন কৰ্ণাটকৰ মুভি হয় কান্নাডিগা লেংগুৱেজৰ মুভি হয় এইখন মুভি একচুৱেলি এইখনো এখন মাষ্ট ৱাটচ মুভি হয় এইখন পাব আপুনি হটষ্টাৰত পাব তাতে আপোনাৰ এইখন মুভি হৈছে আপোনাৰ এখন হৰৰ কমেডি বাট এইখন অকল হৰৰ কমেডি নহয় আপোনালোকে চাব যেতিয়া চাব মুভিখন থ্ৰু আউট দ্য মুভি আপুনি বহুত ধুনীয়া হাঁহিব আপুনি এণ্টাৰটেইন হ'ব কিন্তু লাষ্টত এটা ডিপ মেছেজ এটা আছে মুভিখনত যোনটোত আপোনালোকে এটা ইম্পেক্ট এটা ৰৈ যাব সো বেসিক্যালি স্ত্ৰীৰ দৰে হৰৰ কমেডি মুভিৰ পৰা যদি আপোনালোকে ডিফাৰেণ্ট কিবা চাব বিচাৰিছে তেনেহ'লে দিছ ওৱানছ ফৰ ইউ নিশ্চয় চাব নেক্সট আহি গ'লো আমি 7 নম্বৰ মুভিখনত এইখন কোড ভাৰ্চেছ নবডি ইয়েছ তো এইখন এখন বিৰাটে চিৰিয়াছ মুভি প্ৰথমতে এটা ৰোমান্টিক ৰিলেশ্যন দি ষ্টাৰ্ট হয় মুভিখন তাৰপিছত যাই কিনে কেনেকৈ কোৰ্টলৈকে গোটেই কাহিনীটো যায় আৰু কোৰ্টত কি চেলেঞ্জেছ ফেচ কৰে আৰু কি মানে কনচিকুৱেঞ্চেছ হয় গোটেই মুভিখনৰ সেইখিনি চাবলগীয়া আৰু ছ'চাইটিক এটা বহুত ডাঙৰ মেছেজক লৈ কিনেও এইখন মুভি বনোৱা আছে তো এইখন চাব পাৰে ভাল যদি আপোনালোকৰ কোৰ্ট ৰুম ড্ৰামা চাবৰ মন বিৰাট এংগেজিং মুভি তেনেহ'লে এইখন মুভি চাব পাৰে পিংক আপোনালোকে নিশ্চয় চাইছে অমিতাভ বচ্চনৰ পিংকখন সেইখনৰ দৰে কোৰ্ট ৰুম ড্ৰামা আপোনালোকে এইখনত আৰু ইয়াতে এটা মেইন এক্সপেক্টৰ সেইখন মোহনলাল আছে ইয়েছ তো নেক্সট আমাৰ 6 নম্বৰত আহিল বাৰামুল্লাখন আমি লিষ্টত ৰাখিছোঁ এইটো কাৰণে বিকজ বহুত মানুহে এইখন চাই ভাল পোৱা নাই বিকজ অফ ইটছ এণ্ডিং ক্লাইমেক্সটোৰ কাৰণে বহুত মানুহে ভাল পোৱা নাই বাট মানে হিষ্ট্ৰী সঁচাকৈ সঁচা কথা যোনটো সেইটো সঁচা কথাই হয় এণ্ডিংটো বহুত শ্বকিং হয় বহুত আমাৰ ৰিভিলেশ্যন বহুতখিনি ওলায় এটা আমাৰ ক্ৰিয়েটিভ লিবাৰ্টি আমি যোনটো কওঁ ক্ৰিয়েটিভ লিবাৰ্টি ইউজ কৰি কিনে আমি কেনেকৈ মানুহক আমি এটা আমাৰ নিজৰ হিষ্ট্ৰী আমি পাষ্ট দেখাব পাৰোঁ সেইটো বস্তু এইখন মুভিত পূৰা ভালকৈ বনাইছে আৰু এইখন ডাইৰেক্টলি আপুনি নেটফ্লিক্সত ৰিলিজ হৈছে ডাইৰেক্টলি OTTত পাব আৰু এইখন লিখিছে আমাৰ ধুৰন্ধৰ যোনজন ডাইৰেক্টৰ হয় আদিত্য ধাৰ তেখেতে নিজাকৈ লিখিছে আৰু এণ্ডিং আপোনালোকে বহুত ভাল পাব আৰু কিছুমান এণ্ডিঙত আপোনালোকৰ অকণমান দুখো লাগিব পাৰে এইখন আৰু আপোনালোকৰ চিনেমেটোগ্ৰাফিটো এইখন মুভি বিৰাট ধুনীয়া আমাৰ কাশ্মীৰত শ্বুটিং হৈছে এইখন মুভি গতিকে আপোনালোকে নিশ্চয় যদি চোৱা নাই চাব পাৰে মুভিখন তাৰপিছত আহি গ'লো আমি 5 নম্বৰত আহি গ'ল আমাৰ কেতিয়াও নোহোৱা এটা বহুত ডাঙৰ মুভি মহাআৱতাৰ নৰসিম্হা ইণ্ডিয়ান এনিমেশ্যন মুভি টপ 10ত আমি ৰাখিছোঁ আৰু আহিব ইমান ভাবা নাছিলোঁ আমি এটা মানে আনএক্সপেক্টেড বস্তু এটা
এনিমেশ্যন কি ক'ম, এইখনতো চবে চাইছে, এইখনতো বিৰাট ডাঙৰ হিউজ হিট এটা। তো সেইখনৰ কাহানী চবে জানে, ক'ব লগা নাই, বাট ইয়াতে যেনেকে ধৰণে ডিছপ্লে কৰিছে গোটেই কাহানীটো বা এনিমেশ্যন যেনেকে হওক, আৰু লগতে আমাৰ বিষ্ণুক যোনটো ৰূপত দেখাইছে খুবেই কনভিনচিং, মানুহ খুবেই ভাল পাইছে, হলত চবেই ভাল পাইছে। তো এইখন এখন মাষ্ট ৱাচ, এইখন ডাইৰেক্টলি আপোনাৰ নেটফ্লিক্সত পাব। যেতিয়া এইখন মুভি হলত ৰিলিজ হৈছিল তেতিয়া আমি দেখিবলৈ পাইছিলো যে মানুহবিলাকে নিজৰ চেণ্ডেল দুটাক হলৰ বাহিৰত খুলি কিনেও মুভিখন চাবৰ কাৰণে গৈছিল। তেনেহ'লে আপোনালোকে বুজিব পাৰে এই মুভিখনৰ ইম্পেক্ট কেনেকুৱা হ'ব পাৰে। মেক্সিমাম মানুহে চাইছে, যদি কোনোবাই চোৱা নাই নিশ্চয় এইখন চাব পাৰে, নেটফ্লিক্সত এভেইলেবল আছে। আৰু নেক্সট আহি গ'লো আমি 4 নম্বৰত। 4 নম্বৰত আছে আমাৰ কেশৰী 2, এগেইন এখন কোৰ্ট ৰুম ড্ৰামা মুভি। এইখন আকৌ কোৰ্ট ৰুম, এইখন আহে আমাৰ কেশৰী 1ৰ পৰা ডাইৰেক্ট কেশৰী 2, জালিয়ানৱালা বাগৰ ওপৰত ইনচিডেণ্টৰ ওপৰত নিৰ্ধাৰিত কৰি কিনে বনাইছিল। তো এইখন এটা ট্ৰু ষ্টৰি হয়, আমাৰ প্লেয়াৰ্ছ হয় অক্ষয় কুমাৰ ভাৰ্চেছ আৰ মাধৱন। তো বিৰাট ডাঙৰ আমাৰ ইতিহাসত নাজানিব লগা কথা আমি কিছুমান গম পাওঁ এইখন মুভিত। তো এখন বিৰাটেই মাষ্ট ৱাচ মুভি, বৰ নহয় কেতিয়াও, একদম এণ্ডিঙলৈকে বিৰাট ইণ্টাৰেষ্টিং, বিৰাট এংগেজিং মুভি হয়। এজ অফ দ্য চিট বুলি যোনটো কয়, এইখন মুভি আপোনালোকে পাব। আৰু অক্ষয় কুমাৰৰ ভাল এক্টিং যদি চাবৰ মন আছে এইখন চাব পাৰে, বহুত দিনৰ পিছত পায়। তো নেক্সট আহিল আমাৰ 3 নম্বৰ। তো 3 নম্বৰত এতিয়া টপ 3 আমি কম। এতিয়া এইখন মুভিৰ অলপমান বিবাদ হ'ব পাৰে, যোনটো আমি 3 নম্বৰত ৰাখিছো। বহুতৰ কাৰণে এইখন মুভি মেবি 1 বা 2 নম্বৰত থাকিব পাৰে, বাট এইখন আমি এটা আলোচনা কৰিলো, বাট আমি ভাবিলো যে এইখন টপ 3ৰ ভিতৰত 3 নম্বৰত থাকিব লাগে। এইখন হৈছে কান্তাৰা চেপ্টাৰ 1। তো কান্তাৰা চেপ্টাৰ 1খন চবে চাইছে অলৰেডি, আৰু যোনে যোনে চোৱা নাই চাব পাৰিব। ষ্টৰি বহুতেই ভাল, আগৰখনতকৈ এইবাৰ আৰু বেছি ভাল কৰিছে। এইবাৰ এক্টিং আমাৰ যোনজন ঋষভ শেট্টি 3x গুচি গৈছে একদম পুৰা। তো এইবাৰ আৰু যোনবিলাক VFX ইউজ কৰিছে একদম মানে ৰিয়েল লাগিছে, বাট বহুত কম বাজেটত কৰিছে, 125 crore বাজেটত কৰিছে। তো এইখন এখন মাষ্ট ৱাচ মুভি, আমাৰ নিজৰ ইণ্ডিয়ান যোনটো আমাৰ ট্ৰেডিশ্যন বা আমাৰ যিখিনি আমি নাজানিব লগা ভগৱানৰ বিষয়ে আমি গম পাইছোঁ। তো এইখন এখন মাষ্ট ৱাচ মুভি। আৰু ইয়াৰ নেক্সট আমি আহি যাম কান্তাৰা চেপ্টাৰ 1ৰ ওপৰত। মই অলপমান কৈ দিওঁ, আমি ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাইছো, চাব পাৰে আপোনালোকে আমাৰ চেনেলত গৈ কিনে। এই ভিডিঅ'টোত আমি এই চিনেমাখনৰ গড আৰু সেয়াৰ কথা দেখুওৱা যায়, গোটেইখিনি আমি ইলাবৰেটলি মানে ভিডিঅ'টোত কোৱা গৈছে। তো আপোনালোকে আমাৰ সেই ভিডিঅ'টো চেক আউট কৰিব পাৰে, আৰু লগতে চিনেমাখন নিশ্চয় চাব। নেক্সট আহি গ'লো আমি 2 নম্বৰত। 2 নম্বৰত আহি গ'ল ইণ্ডিয়াৰ বৰ্তমান ছেকেণ্ড মষ্ট একদম পুৰা কালেকশ্যন মুভি, যোনখন এইটো বছৰৰ ষ্টাৰ্টিঙতে ৰিলিজ হৈছিল। এইখন হৈছে চাৱা। কেৰিয়াৰ বেষ্ট। এইখন কি ক'ম আৰু, এইখনো ক'ব লগা ইন্ট্ৰডাকশ্যন একো দৰকাৰ নাই। এইখন এতিয়ালৈকে মানুহে চাগে শেষে কৰিছে, বাট এইখন এখন মাষ্ট ৱাচ মুভি। ইয়াত আমি অক্ষয় খান্নাৰ একদম ভিলেনি চুপটো দেখা পাওঁ, একদম হেৱানিয়ত বুলি যোনটো কয়, একদম মানুহক মানে যোনটো ভয় লগা, যেতিয়া স্ক্ৰীণত ওলাই আহে তেতিয়াই ভয় লাগে। তো সেইটোৱে 2 নম্বৰত পিক এক্টিং চাব পাৰিছো একদম। কোনোবাই যদি চোৱা নাই এইখন মুভি চাব নে, আৰু এইখন হল এক্সপিৰিয়েঞ্চ মুভি আছিল। আৰু 1 নম্বৰত চবে জানে, আৰু এইটো ক'ব লগা দৰকাৰ নাই, বৰ্তমান বিৰাট ট্ৰেণ্ডিঙত চলি আছে, তাৰ গানটোও চলি আছে, ফ্লিপাৰ আচ্ছি বুলি যোনটো গান। তো ধুৰন্ধৰ হয় ৰণবীৰ কাপুৰৰ মুভি, বাট ৰণবীৰ সিঙৰ মুভি, বাট ৰণবীৰ সিঙৰ সিমান এটা ইম্পেক্ট কৰা নাই এক্টিঙত। এইখন মুভিত এক্টিং ভালে কৰিছে, বাট কোনো ভাবা নাছিল যে তেওঁক অভাৰশ্বেডো কৰি দিব অক্ষয় খান্নাই আকৌ এবাৰ। মানে ধুৰন্ধৰ 1খনত একচুৱেলি ৰণবীৰ সিঙৰ লাইফটো ইমান দেখুওৱা যোৱা নাই এজ এ স্পাই। এতিয়া মেবি ছেকেণ্ড পাৰ্টত গোটেইখিনি ৰণবীৰ সিঙৰ ওপৰতে। বাট ৰেহমান ডাকেতৰ যোনটো ৰোল প্লে কৰিছে, মানে যোনে যোনে অভাৰশ্বেডো কৰিব নোৱাৰিলে হয়। অক্ষয় খান্নাই ইয়াৰটো ষ্টাৰ্ট কৰিছে এটা বেংগাৰ দি, এণ্ডো কৰিলে এটা বেংগাৰ দি এণ্ড কৰিলে, মানে কি ক'ম আৰু, ধুই লৈ গৈছে। তো সেইখিনিয়ে আছিল এইখন। এতিয়াতো অতিথিত নাপায় এতিয়ালৈকে, জানুৱাৰী লাষ্টলৈকে আহিব, আৰু ধুৰন্ধৰ পাৰ্ট 2 ওলাব মাৰ্চত। তো এইখিনি আমাৰ লিষ্ট আছিল টপ 10। আপোনালোকৰ ফালৰ পৰা আমাৰ এটা কমেণ্ট কৰি কিনে জনাওক যে আপোনালোকে আমাৰ লিষ্টখন কেনেকুৱা পালে। যদি আপোনালোক কিবা এনেও ভাবিছে যে টপ 10 আপোনালোকৰ ফালৰ পৰা কোনোবা থাকিব লাগে, আমাক জাষ্ট কমেণ্ট কৰি কিনে আমাক ছাজেষ্ট কৰি যদি এইকেইটা মুভি থাকিব লাগিছিল, আমাক ৰিকমেণ্ড কৰক, আমিও চাম তেনেকুৱা মুভি যদি কিবা নতুন আছে যোনবিলাক আমি চোৱা নাই। আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ কিবা ভাল লগা মুভিৰ ওপৰত আমি ৰিভিউ কৰিব লাগে, নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে।
টিল দেন টাটা বাই বাই টেক কেয়াৰ Audio Jungle.